মানুহে মানুহৰ বাবে এগৰাকী নাৰীৰ ব্যতিক্ৰমী পদক্ষেপক শলাগ ভিন্নজনৰ বানৰ প্ৰলয়ংকাৰী ধ্বংসস্তূপৰ মাজত এগৰাকী মহিলা উজনিৰ প্ৰলয়ংকাৰী বানৰ মাজত তেওঁ লৈ গৈছিল এখন এক্সকেভেটৰ। তেওঁ হৈছে তিনিচুকীয়া জিলাৰ জাগুনৰ ডলি গগৈ চেতিয়া। অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল জাগুনৰ বিশিষ্ট ব্যৱসায়ী ডলি গগৈয়ে শিৱসাগৰ জিলাৰ ভয়াৱহ বানত ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে। শিৱসাগৰ জিলাত চলি থকা উদ্ধাৰ আৰু সাহায্য অভিযানত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰি তেওঁ নিজে এখন JCB চলাই বানত ক্ষতিগ্ৰস্ত আৰু আবদ্ধ হৈ থকা বাহনসমূহ উদ্ধাৰ কৰাটো সহায় আগবঢ়াইছে। তেওঁৰ এই সাহসিকতাপূৰ্ণ আৰু মানৱীয় পদক্ষেপে সাহায্য অভিযান অধিক ফলপ্ৰসূ কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিপদৰ সময়ত ডলি গগৈৰ এই নিস্বাৰ্থ সেৱা আৰু সামাজিক দায়বদ্ধতাই স্থানীয় ৰাইজৰ প্ৰশংসা লাভ কৰিছে। বহুতে তেওঁৰ এই পদক্ষেপক মানৱতা, সাহস আৰু সমাজ সেৱাৰ এক উজ্জ্বল নিদৰ্শন বুলি অভিহিত কৰিছে। অসমত সম্প্ৰতি বান পৰিস্থিতিৰ মাজত ডলি গগৈৰ দৰে সমাজ সচেতন ব্যক্তিসকলৰ এনে মানৱীয় অৱদানে বানপীড়িত লোকসকলৰ মাজত নতুন আশা আৰু সাহসৰ সঞ্চাৰ কৰিছে। তেওঁৰ এই সেৱামূলক কাৰ্যই সমাজৰ আন লোকসকলকো দুৰ্যোগৰ সময়ত আগবাঢ়ি আহি সহায় কৰাৰ অনুপ্ৰেৰণা যোগাইছে। সামাজিক মাধ্যমতো কোনোৱে কৈছে, এইগৰাকী নাৰীৰ ব্যতিক্ৰমী পদক্ষেপক শলাগ লৈ প্ৰশংসা ভিন্নজনৰ। কোনোৱে সামাজিক মাধ্যমত লিখিছে, অসমত ইমান হাজাৰ হাজাৰ চাগে JCB আছে বহুতো নামী দামী ব্যক্তিৰ, কিন্তু এইগৰাকী মহিলাই তেখেতৰ JCB থকাৰ পিছতো বানাক্ৰান্ত ৰাইজৰ সহায় হোৱাকৈ ইমান সহযোগিতা আগবঢ়াইছে। আচলতে কাৰোবাক সহায় কৰিবলৈ অন্তৰত সাহস লাগিব, খোলা মনৰ অন্তৰ হ'ব লাগিব। বানত সৰ্বস্ব হেৰুওৱা চোতালত এক্সকেভেটৰ চলাই ডলি গগৈ চেতিয়াই আঁতৰাইছে বোকা পলস। ডলি গগৈয়ে ক'ৰবাত পুতিছে মৃত পশুধন, আন ক'ৰবাত আকৌ JCBৰে বোকাৰ পৰা তুলি আনিছে একোখনকৈ গাড়ী। এয়াই হৈছে মানুহে মানুহৰ বাবে আমাৰ অসমৰ সাহসী নাৰী।